সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ মাজুলীত তিনিদিনীয়াকৈ উদযাপন কৰিছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ তিৰুভাৱ তিথি। বিশেষভাৱে মাজুলীৰ মহাপুৰুষীয়া সত্ৰানুষ্ঠান উত্তৰ কমলাবাৰী, নতুন কমলাবাৰী, মধ্য মাজুলী কমলাবাৰী সত্ৰ, ভোগপুৰ আদি সত্ৰসমূহত গুৰুজনাৰ তিৰুভাৱ তিথি পূৰ্বৰ পৰম্পৰা অনুসৰি তিনিদিনীয়াকৈ উদযাপন কৰিছে। গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে আজি সত্ৰানুষ্ঠানৰ লগতে মাজুলীৰ বিভিন্ন গাঁৱৰ নামঘৰসমূহত পুৱাৰ পৰাই উলহ মালহেৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি পালন কৰা হয়। সত্ৰপীঠ মাজুলীৰ সত্ৰ আৰু নামঘৰসমূহত পুৱাৰ পৰাই নাম প্ৰসংগ, হৰিনামৰ ধ্বনি, গীত নৃত্যৰে মুখৰিত হৈ পৰিছে। মাজুলীৰ ৩৫খন সত্ৰ আৰু প্ৰায় ৩০ শতাধিক নামঘৰত গুৰুজনাৰ তিথি উপলক্ষে হৰিনাম কীৰ্তনৰ অমীয়া ধ্বনিৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে। আজি মূল তিথিৰ লগত সংগতি ৰাখি সত্ৰানুষ্ঠানসমূহত গুৰুজনাৰ অমৰ সৃষ্টিৰাজি, অংকীয়া ভাওনা প্ৰদৰ্শন আৰু গুৰুচৰিত্ৰ পাঠ কৰা হয়। মুঠৰ ওপৰত আজি মাজুলীৰ দশোদিশ গুৰু বন্দনাৰে মুখৰিত হৈ আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। বহুত ভাল লাগিছে। আজি আমাৰ গোটেই মুদৈবিদ ৰাইজে, নৱৰতনপুৰ ৰাইজে একত্ৰিত হৈ ইয়াত শ্ৰী শ্ৰী শংকৰদেৱ তিথি উপলক্ষে আমি ইয়াত নাম কীৰ্তন কৰিছোঁ পুৱাৰ পৰা, আৰু ৰাতিলৈ পুৰুষসকলে লয়। বহুত ভাল লাগিছে আমাৰ। আমি শংকৰদেৱৰ বিশেষকৈ ভগৱানে শংকৰদেৱ ৰূপে জন্মগ্ৰহণ কৰিলে, তেখেতৰ গুণ কীৰ্তন গাবলৈ পাই আমি নথৈ সুখী হৈছোঁ। তেওঁ যদি এই একতাৰ দোলডাল আমাৰ মাজত এৰি থৈ নগ'লেহেঁতেন, আমি হয়তো এনেদৰে আজি একগোট হৈ পেলাই নাম গাব নোৱাৰিলোহেঁতেন। এতিয়া আমাৰ এই সমস্ত ৰাইজে আহি পেলাই এই নামঘৰতে কিমান ভাল লাগিছে। গতিকে আমি আমাৰ ফালৰ পৰা গৌৰৱ অনুভৱ কৰিছোঁ। শংকৰদেৱৰ জন্মৰ পৰা মৃত্যুলৈকে তেওঁৰ যিখিনি কাৰ্য, সেইখিনিক আমি গৌৰৱান্বিত। শংকৰদেৱৰ তিথি উপলক্ষে নৱৰতনপুৰ হৰে মন্দিৰত আজি ৰাতিপুৱাৰ পৰা সমূহ মহিলা পুৰুষ সকলোৱে সমবেত হৈ চাফ চিকুণ কৰি তেখেতৰ তিথি পালন কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ নাম প্ৰসংগ চলিয়ে আছে, আৰু সমূহ মহিলাই নাম প্ৰসংগৰ জৰিয়তে শ্ৰী শ্ৰী শংকৰদেৱৰ মৃত্যু তিথি উপলক্ষে তেওঁলোকে উদযাপন কৰি আমাক আনন্দিত কৰিছে। আৰু আমাৰ এই অঞ্চলটো আধ্যাত্মিক বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগোৱাত তেওঁলোকে আৰু পুৰুষ সকলোৱে অৰিহণা যোগাইছে। আৰু আজি আমাৰ নিউজ চেনেলৰ
সকলো কৰ্মকৰ্তা আহি পেলাই আমাৰ ইয়াত এই নৱৰতনপুৰ হৰি মন্দিৰত উপস্থিত হৈ তেওঁলোকে যিখিনি সামাজিক মাধ্যমত দিবৰ কাৰণে অনুপ্ৰেৰণা আমাক দিছে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মাজুলীৰ পৰা জীৱন বৰুৱা ৰিপৰ্ট অসম টুডে।